নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 ফেব্ৰুৱাৰী। 1 মাৰ্চৰ পৰা অসমত সলনি হ'ব 8টা নতুন নিয়ম। 1 মাৰ্চৰ পৰা কেইবাটাও আঁচনি টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' কৰিছে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকা নহয় একেলগে 9000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল এয়াই নহয়, মাৰ্চ মাহতে চৰকাৰৰ ফালৰ পৰা পিএম কিষাণৰ 22নং কিস্তি টকা প্ৰদান কৰা হ'ব সকলোৰে বেংক একাউণ্টত। 1 মাৰ্চৰ পৰা ৰেচন কাৰ্ডৰ নতুন নিয়মত সংগ্ৰহ কৰিব লাগিব ৰেচনৰ চাউল লগতে এইকেইটা সামগ্ৰী, অন্যথা আপুনি পৰিব বিপদত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি অৰুণোদয়ৰ নতুন নে পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। অন্যথা আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে 9000 টকা প্ৰদান নকৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কৰিলে বৃহৎ ঘোষণা। নতুনসকলৰ বাবে আছে নতুন নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী শীঘ্ৰে আপডেট কৰক KYC। বহুতে KYC আপডেট নকৰাৰ বাবে একাউণ্টত টকা জমা নহয়। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পাবলৈ KYC আপডেট কৰে, আজি KYC আপডেট কৰক। অন্যথা আপোনাৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 9000 টকা নাপাব। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 মাৰ্চৰ পূৰ্বে KYC আপডেট কৰিবলৈ আহ্বান জনাইছে। কেৱল KYC আপডেট কৰিলেই নহ'ব, আৰু কি কৰিব লাগিব ভিডিঅ'ৰ শেষত জনাই দিম। KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত টকা নোসোমাব। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টটো ঠিক হৈ থাকিব লাগিব। অৰুণোদয় আঁচনিৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় নিশ্চয় আপুনি চৰকাৰক জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। যদি আপোনাৰ মোবাইল নম্বৰটো চেঞ্জ কৰে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে ব্লকত গৈ মোবাইল নম্বৰটো পুনৰ আপুনি আন এটা লিংক কৰাই লৈ ল'ব পাৰিব। কেৱল এয়াই নহয়, যদি আপোনাৰ কিবা সমস্যা হৈছে তেনে ক্ষেত্ৰত আপুনি ব্লকত যাওক, নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰিব। যদি মাহত টকা মাহতে জমা নহয় তেনে ক্ষেত্ৰত ব্লক অফিচলৈ গৈও আপোনালোকে দিব পাৰিব অভিযোগ। তৃতীয়তে, অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে ট'ল ফ্ৰী নম্বৰ। ফোন নম্বৰটো হৈছে 1800202626। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি কিবা অসুবিধা হয় লগে লগে দিব পাৰিব অভিযোগ। এটা ফোন কলতে চৰকাৰে সকলো ধৰণৰ সমস্যা সমাধান কৰি দি দিব। এই ফোন নম্বৰত ফোন কৰি বা মেছেজ কৰি দিব পাৰিব আপুনি অভিযোগ। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এইকেইটা হেল্পলাইন নম্বৰ। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা কণ্টিনিউ পাই আছে নেকি? তেনে ক্ষেত্ৰত একো কৰিব নালাগে। যিসকল হিতাধিকাৰীয়ে আগতে টকা পাইছিলে এটা বা দুটা কিস্তি পোৱা নাই সেইসকল হিতাধিকাৰীয়ে অতি শীঘ্ৰে ব্লকত গৈ যোগাযোগ কৰক। যদি আপোনাৰ তালিকাত নাম আছে আপোনাৰ একাউণ্টত টকা নোসোমায় তেনে ক্ষেত্ৰত ব্লকৰ পৰা সম্পূৰ্ণকৈ সহায় কৰিব। যিসকলে DBT লিংক কৰে আজিয়ে বেংকত গৈ DBT লিংক কৰক। KYC ফৰ্মটো জমা দিয়াৰ সময়ত আপুনি DBT টিক মাৰ্ক লগাই দিব, অন্যথা আপোনাৰ একাউণ্টত কিন্তু টকা নাপাব। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলে নে? যদি ৰেচন সংগ্ৰহ কৰিছে তেনে ক্ষেত্ৰত 1 মাৰ্চৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। হয়, অন্যথা কিন্তু আপুনি ৰেচনৰ চাউলৰ লগতে এইকেইটা বিনামূলীয়া সামগ্ৰী নাপাব। KYC নকৰা গ্ৰাহকে নাপাব ৰেচনৰ চাউল। যদি আপুনি ৰেচন কাৰ্ডৰ এতিয়ালৈকে KYC আপডেট কৰে তেনে ক্ষেত্ৰত 1 মাৰ্চৰ পৰা 10 মাৰ্চৰ ভিতৰতে KYC আপডেট কৰিব লাগিব। KYC আপডেট কৰাৰ পিছতে আপোনাক চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব ৰেচনৰ চাউলৰ লগতে চেনি, দালি আৰু নিমখ। যদি আপুনি ৰেচন কাৰ্ড পোৱা নাই তেনে ক্ষেত্ৰত শীঘ্ৰে KYC কৰক। চলি আছে অন্য সেৱা সপ্তাহ, আৰু অন্য সেৱা সপ্তাহৰ মাজতে আপুনি KYC আপডেট কৰিব লাগিব। নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন, আৰু 1 মাৰ্চৰ পৰা 10 মাৰ্চৰ ভিতৰতে নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। যিসকলে ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। যদি আপুনি দৰিদ্ৰ দুখীয়া তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে। আপুনি কেনেকৈ ৰেচন কাৰ্ডৰ বাবে লিংক কৰিব? যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় এতিয়া কমেণ্ট কৰক কেনেকুৱাকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব। নেক্সট ভিডিঅ'ত জনাই দিম। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব, আৰু অধিক জানিবলৈ হ'লে আপুনি পঞ্চায়তৰ সৈতে যোগাযোগ কৰক।
তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ৰাজ্যৰ লাখ লাখ মহিলাক যিসকলে 3টা পদ এইকেইটা কাম কৰিলে পুনৰ পাব চৰকাৰী ধন 10,000 টকা লাভ কৰা সকলো মহিলাই কৰিব লাগিব বিশেষ কেইটামান গুৰুত্বপূৰ্ণ কাম অন্যথা আপোনাৰ একাউণ্টত 10,000 টকাৰ পৰিৱৰ্তে 25,000 টকা নাপাব আপুনি 10,000 টকাৰ চেক পালেনে যদি পাইছে 25,000 টকা ল'বলৈ সাজু হওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজেটত বৃহৎ ঘোষণা কৰিছে হয় 10,000 টকা নহয় এতিয়া মহিলাসকলে লাভ কৰিব 25,000 টকা নম্বৰ 1 10,000 টকা 10জনীয়া গোটত দি আপুনি এটা ভালদৰে ব্যৱসায় কৰক 2 মহিলাসকলে নিজে ব্যৱসায় কৰিব পাৰিব 10,000 টকাৰে 3 স্বামীৰ ব্যৱসায়ৰ ক্ষেত্ৰতো বিনিয়োগ কৰিব পাৰিব 10,000 টকা ইয়াৰ যিকোনো এটা কাম কৰিলে দ্বিতীয় পৰ্যায়ত পাব আপুনি 25,000 টকা অহা বছৰ মুখ্যমন্ত্ৰী সকলো মহিলাক প্ৰদান কৰিব এই ধনৰাশি ডেকাজুলিৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাক দিছে ভাল খবৰ আপোনাৰ সমষ্টিত এতিয়ালৈকে 10,000 টকা পোৱা নাই নেকি আপোনাৰ সমষ্টিৰ নাম কি এতিয়াই কমেণ্ট কৰক আৰু যিসকলৰ টকা পাইছে 25,000 টকা ল'বলৈ সাজু হওক কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বাজেটত তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ যুৱক যুৱতীৰ বাবে আহি গৈছে ভাল খবৰ PM বিশ্বকৰ্মা আঁচনিত আবেদন কৰিছিল নেকি আপুনি তেন্তে আপোনাৰ বাবে ভাল খবৰ আবেদনকাৰী সকলৰ বাবে ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে আবেদনকাৰীসকলে লাভ কৰিব চৰকাৰী টকা 3টা পৰ্যায়ৰ পৰীক্ষাৰ পিছতে বাছনি কৰা হৈছে হিতাধিকাৰীসকল আৰু সমগ্ৰ দেশত 25.8 নিযুত যুৱক যুৱতীয়ে কৰিছিল আবেদন আৰু ইয়াৰে 2.37 নিযুত আবেদনকাৰী 3 ষ্টেপ ভেৰিফিকেশ্যন সফলতাৰে সম্পূৰ্ণ কৰিছে এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰী লাভ কৰিব 15,000 টকা অৱশেষত প্ৰধানমন্ত্ৰী মোদীয়ে এটা কিলোকতে যোৱাকালি 15,000 টকা প্ৰদান কৰিছে আপুনি PM বিশ্বকৰ্মা আঁচনিত আবেদন কৰিছিল নেকি যদি আপুনি আবেদন কৰিছিল আৰু ভেৰিফিকেশ্যন হৈছিল নিশ্চয় চেক কৰক আপোনাৰ বেংক একাউণ্ট আপোনাৰ একাউণ্টত নিশ্চয় 15,000 টকা সোমাই গৈছে এই টকাৰে আপুনি কি কৰিব পাৰিব নিজৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলি কিনিব পাৰিব এই টকাৰে আপুনি কেন্দ্ৰীয় চৰকাৰে দিছে এটা ভাল খবৰ আপোনাৰ একাউণ্টত যদি 15,000 টকা পোৱা নাই তেন্তে আপুনি কি কৰিব সো আপোনালোকে কমেণ্ট কৰি জনাই দিয়ক নেক্সট ভিডিঅ'ত জনাই দিম যিসকলে ভাবিছে নতুনকৈ PM বিশ্বকৰ্মা আঁচনিত আবেদন কৰিব নিশ্চয় আপুনি কমেণ্ট কৰক নেক্সট ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আপুনি কেনেকুৱাকৈ PM বিশ্বকৰ্মা আঁচনিৰ বাবে আবেদন কৰিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ PMAY ঘৰ নোপোৱা সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে প্ৰতিগৰাকী দৰিদ্ৰ যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰ আপুনি এতিয়াও চৰকাৰী পকী ঘৰ পোৱা নাই নেকি তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে ঘৰ নোপোৱা সকলক লৈ চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যিসকলে ঘৰ পোৱা নাই সেইসকলক লৈ চৰকাৰে শীঘ্ৰে আৰম্ভ কৰিব জৰীপ কাৰ্যসূচী আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি তেনে ক্ষেত্ৰত কেতিয়াৰ পৰা চৰকাৰে জৰীপৰ কাম কাজ আৰম্ভ কৰিব চাহ শ্ৰমিকসকলকে মাটিৰ পট্টাৰ লগতে লাভ কৰিব চৰকাৰী ঘৰ 13 বছৰৰ পৰা চাহ শ্ৰমিকক দিয়া হ'ব মাটিৰ পট্টা মাটিৰ পট্টাৰ লগতে ঘৰ দিয়াৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে অনুমোদন জনাইছে চাহ শ্ৰমিকৰ লগতে ঘৰ নোপোৱাসকলে ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি আপুনি যোগ্য এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই আপোনাৰ ঘৰত এটা পকী ঘৰ নাই তেন্তে আপুনি চৰকাৰী ঘৰ ল'বলৈ সাজু হওক জৰীপত আপুনি উপস্থিত থাকিব জৰীপ হোৱাৰ পিছতে চৰকাৰী ঘৰ টকা পোনে সোমাবলৈ আৰম্ভ হ'ব আপোনালোকৰ বেংক একাউণ্টত তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হঠাৎ কামৰূপ তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হঠাৎ কাল ৰূপ ধাৰণ কৰিব বতৰে অসমকে ধৰি বহুকেইখন ৰাজ্যত জাৰি কৰা হৈছে এলাৰ্ট অসম মেঘালয় অৰুণাচল ছিকিমতো জাৰি কৰা হৈছে য়েলো এলাৰ্ট প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগেৰে আহিব পাৰে ধুমুহাৰ লগতে হ'ব পাৰে বজ্ৰপাত বৰ্তমান আপোনাৰ গাঁও বা অঞ্চলত পৰিস্থিতি কেনেকুৱা ধুমুহাৰ লগতে বৰষুণ বা বজ্ৰপাতৰ সৃষ্টি হৈছে নেকি নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক কোনটো অঞ্চলৰ পৰা ভিডিঅ'টো চাই আছে অসমতো সলনি হৈছে বতৰ আজি ৰাজ্যৰ কেইবাটাও প্ৰান্তত গৰম বতৰ আৰু ধূলি ধুমুহা ধুবুৰী আৰু নামনি অসমত প্ৰচণ্ড ধূলি আৰু ধুমুহা উজনি অসমত নিশালৈকে হ'ব পাৰে ধুমুহা আৰু বৰষুণ নিশা অত্যন্ত জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব আপুনি হয় এটা ডাঙৰ খবৰ আহি পৰিছে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু সকলোৱে সাৱধান হ'ব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নাম PM কিষাণৰ 5 নং কিস্তিক লৈ আহি গৈছে বিগ আপডেট প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা
হোলিৰ পূৰ্বে কৃষকৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ ধনৰাশি। যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত PM কিষাণৰ টকা সোমাব পাৰে, কিন্তু কোটি কোটি কৃষকে কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। অতি শীঘ্ৰে এবাৰ তালিকাত চাই লওক আপোনাৰ নাম আছে নেকি। কি কাম কৰিব লাগিব আপুনি। পূৰ্বে ধন পোৱা কৃষকেও নাপাব পাৰে PM কিষাণৰ টকা। ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আজিয়ে কৰি লওক এইকেইটা জৰুৰী কাম। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে EKYC আপডেট বাধ্যতামূলক। PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব লাগিব EKYC আপডেট, অথবা আজিয়ে যাওক আপোনাৰ সমীপৰ CHC কেন্দ্ৰলৈ। আপোনাৰ বেংক একাউণ্টৰ আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত থাকিব লাগিব। এইকেইটা কাম আপুনি আগতীয়াকৈ কৰি ৰাখিছে নেকি? যদি ঠিকেই আছে তেনে ক্ষেত্ৰত একো কৰিব নালাগে। আপুনি কেনেকৈ চেক কৰিব ঠিকেই আছে নে নাই অলপ পিছত জনাই আছোঁ। ফাৰ্মাৰ আইডিও বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে। যিসকলে PM কিষাণৰ টকা কণ্টিনিউ পাই আছে সেইসকল কৃষকে আগতীয়াকৈ ফাৰ্মাৰ আইডি বনাই লৈ লওক। ফাৰ্মাৰ আইডি নবনালে আপোনাৰ একাউণ্টত টকা সোমোৱা বন্ধ হ'ব পাৰে। আৰু যিসকলে ভাবিছে নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। তাৰ বাবে এতিয়া প্ৰথমতে প্ৰয়োজন হ'ব ফাৰ্মাৰ আইডি। ফাৰ্মাৰ আইডি নোহোৱাকৈ কোনো ধৰণৰ আপডেট কৰিব নোৱাৰিব PM কিষাণত। আৰু সকলো কৰাৰ পিছত জানি লওক এইবাৰ আপুনি ধন পাব নে নাই। আপুনি কেনেকৈ চেক কৰিব যে আপোনাৰ একাউণ্টত 22 নং কিস্তিৰ টকা সোমাব নে। প্ৰথমতে যাওক আপুনি অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ নো ইউৰ ষ্টেটাছ বিকল্পত আপুনি প্ৰথমতে ক্লিক কৰক। আপোনাৰ পঞ্জী নম্বৰ বা মোবাইল নম্বৰ দি আপুনি চাব পাৰিব আপোনাৰ নাম। হয়, যদি আপোনাৰ মোবাইল নম্বৰটো লিংক আছে নিশ্চয় আপুনি মোবাইল নম্বৰটো এণ্টাৰ কৰি কেপচাটো বহাই দি আপুনি জাষ্ট OTPটো এণ্টাৰ কৰি যেতিয়া ছাবমিটত ক্লিক কৰিব লগে লগে সম্পূৰ্ণখিনি ডিটেইলছ শ্ব' হৈ যাব। আৰু তাৰপিছতে আপুনি এনেকুৱাকৈ চেক কৰিব পাৰিব। কৃষকসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যদি কিবা অসুবিধা হয় আপোনালোকে দিব পাৰিব অভিযোগ অন 5526 এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।